হেমন্ত বিশ্ব শৰ্মা তোমাক ফকিয়ানি দিছিল। আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা, খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ সত্যগুৰিয়ে খাস মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ, আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি কৰি এদিন কামাই রোজি রোজগার কৰি আমি পাট্টাৰ মাটি কিনি লম। আর সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা, কোটি টকা হলেও আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি লম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবো এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে। এইটোৱে সব আচল কথা যে সংখ্যা, তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম। কাৰণ তেওঁলোকে বহুত কেইটা ইকনমি কণ্ট্ৰোল কৰে যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে। আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিম।